হেল্ল' গাইজ, আজি মই চবতছে ডাঙৰ কথা এটা ক'ব গৈ আছোঁ, আপোনালোকে শুনিব। যিখিনি আমাৰ ইভি অটো চলি আছে, বাজাজ হওক, গগো হওক, TVS হওক, আপোনালোকে এটা কথা গম পায়নে? নাপায়। কিন্তু কথাটো হ'ল এভিয়ে ধৰি আছে, লাইচেন্সৰ কাৰণে ফাইন কাটি আছে। বাট আমাক কি দিছিলে ডিলাৰৰ পৰা, যে অল ইণ্ডিয়া পাৰ্মিট, যাৰ পুলিচ ভেৰিফিকেশ্যন আছে বা MVI লাইচেন্সখন আছে, তেতিয়াহ'লে MVI একো কৰিব নোৱাৰে। আপোনালোকে ভাল পাব MVI। কিন্তু আপোনালোকৰ চবতছে ডাঙৰ খবৰটো হ'ল যে লাইচেন্সখন ক্লিয়াৰ ৰাখক, আপোনালোকৰ পাৰ্মিটটো ক্লিয়াৰ ৰাখক, আপোনালোকৰ লাইচেন্সখন ক্লিয়াৰ ৰাখক। তেতিয়াহ'লে MVI কোন হয়, আমি তেতিয়াহ'লে আৱাজ উঠাব পাৰিম। অফক'ৰ্ছ গুৱাহাটী মেট্ৰ' চিটিত আমি যদি ইভি অটো চলাব নোৱাৰোঁ, তেতিয়াহ'লে ডিলাৰে একদিনত ধৰক 10খন 12খনকৈ গাড়ী এতিয়াও মানে বিক্ৰী কৰি আছে। আপোনালোকে যদি ভিডিঅ'টো চাই কিনে ভাল পাইছে বা বেয়া পাইছে, কমেণ্ট কৰিব। যেনেকুৱা কমেণ্ট কৰে, যেনেকুৱা লাইক কৰে, যেনেকুৱা কথা কয় আপোনালোকৰ মতে। জাষ্ট এটাই কথা ক'ব বিচাৰোঁ যে আমাৰ ই ৰিক্সা চলিব গুৱাহাটী মেট্ৰ' চিটিত। কি শুনক, আমি পঢ়ি একো কৰিব পৰা নাই, পঢ়ি না চাকৰি ল'ব পাৰিছোঁ, না হেৰি কৰিব পাৰিছোঁ, কিন্তু আমি ই ৰিক্সা চলাই কিনে ঘৰৰ পৰিয়াল চলাই আছোঁ। এইটো কথা ভাবি চিন্তি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি পেজটো ফ'ল' কৰা নাই, ফ'ল' কৰি দিব। জয় আই অসম, জয় জুবিন দা, জয় ভিক্টৰ দা।